আপোনালোকে জানে যে ভাৰত চৰকাৰে কেইদিনমান আগতে কৰ্মচাৰীসকলৰ বাবে 3% মৰগীয়া বানচ ঘোষণা কৰিছে। আজি সেন্ট্ৰেল গভৰ্ণমেণ্টৰ কৰ্মচাৰীসকলে পোৱা মৰগীয়া বানচৰ পাৰ্চেন্টেজটো হৈছে 58। কিন্তু অসম চৰকাৰৰ কৰ্মচাৰীসকলে এই মুহূৰ্তলৈকে মৰগীয়া বানচ পাই আছে 55%। ৰাজ্য চৰকাৰে ডিএ আৰু ডিআৰ পেঞ্চনাৰসকলৰ বাবে আৰু চাকৰিয়াৰসকলৰ বাবে মৰগীয়া বানচ আজি 55%ৰ পৰা 58%লৈকে বৃদ্ধি কৰে। গতিকে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে দৰমহাত 3% তেওঁলোকে এতিয়া মৰগীয়া বানচ হিচাপে তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব। আজিৰ কেবিনেটত আমাৰ নিযুত মইনা আঁচনিখন ৰূপায়ণৰ বাবে 125 কোটি টকাৰ এটা অনুমোদন ৰাজ্যৰ উচ্চতৰ শিক্ষা বিভাগক দিয়া হয়, যাতে অহা 27 তাৰিখৰ পৰা নিযুত মইনা আঁচনিখন আমি ৰূপায়ণ কৰাৰ দিশত আগবাঢ়ি যাব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।